18 নম্বৰ কিস্তিৰ ধন কেতিয়া পাম বুলি হয়তো আপোনালোকে আশা কৰি আছে 18 নম্বৰ কিস্তিৰ ধন অতি শীঘ্ৰে মোকলাই দিয়া হ'ব কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে সমান্তৰালকৈ যিসকল কৃষকে এতিয়ালৈকে পিএম কিষাণ সন্মান নিধিৰ ধন লাভ কৰা নাই তেওঁলোকৰ বাবে এটা বিশেষ খবৰ আছে যে তেওঁলোকে পিএম কিষাণ সন্মান নিধিৰ অংশীদাৰিত্ব হ'বলৈ গৈ আছে সমান্তৰালকৈ যিসকল ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰা হৈছে আজি 2 বছৰ ধৰি বিশেষ সাৰ্ভে চলি আছিল যিসকলে পিএম কিষাণ সন্মান নিধিৰ নামত ভুৱাকৈ খেতিয়ক বুলি কৈ টকা লৈ আছিল তেওঁলোকক এইবাৰ কিন্তু এই 18 নম্বৰ কিস্তিৰ ধন নিদিব বুলি জানিব পৰা গৈছে 17 নম্বৰ কিস্তিৰ ধনৰ পৰাই বহুতৰ নাম কৰ্তন কৰি দিয়া হৈছে আৰু 18 নম্বৰ কিস্তিৰ ধনৰ পাছত বহু লোকে নতুনকৈ অংশীদাৰিত্ব হ'ব বুলি জানিব পৰা গৈছে নতুনকৈ যদি আপুনি খেতিয়ক হৈছে বা আগৰ পুত্ৰ যিসকল খেতিয়ক হৈ আছে আৰু 18 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকে পিএম কিষাণ সন্মান নিধিৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব পিএম কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন অতি শীঘ্ৰে মোকলাই দিয়া হ'ব আৰু অক্টোবৰ মাহত 18 নম্বৰ কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত সেই কথা উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ ধন আৰু এইবাৰ বহু কৃষক বঞ্চিত হৈছিল বিশেষকৈ ভুৱা কৃষকসকল বঞ্চিত হ'বলগীয়া হৈছে হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাই দিব কেন্দ্ৰীয় চৰকাৰে ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট গতিকে আপোনাৰ একাউণ্ট যদি আপডেট কৰা নাই তেনেহ'লে কিন্তু আপুনি পিএম কিষাণ সন্মান নিধিৰ ধন নাপাব এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা কাম মনত ৰাখক এই কাম নকৰিলে কিন্তু আপুনি পিএম কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধনটো নাপাব আপুনি কৃষক সন্মান নিধিৰ ধন যদি নিয়মীয়াকৈ পাই থাকিব বিচাৰিছে এইকেইটা কাম আপুনি কৰিব লাগিব কৰক ইকেৱাইচি আগন্তুক কিস্তিৰ ধন পাবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে চৰকাৰে পিএম কিষাণ এপৰ জৰিয়তে এই ইকেৱাইচিৰ কাম আপুনি কৰিব পাৰিব সকলোৰে হাতে যিহেতু স্মাৰ্টফোন থাকে গতিকে ইন্টাৰনেট এভেইলেবল আছে যদি আপুনি কৰি ল'ব পাৰিব আৰু অনলাইনত ইকেৱাইচিৰ কাম কৰিব পাৰিব আপুনি যদি আপুনি অনলাইনত ইকেৱাইচি কৰিব জনা নাই তেনেহ'লে যাওক আপুনি সিএসসি চেণ্টাৰত গৈও আপুনি ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰি ল'ব পাৰিব মুঠৰ ওপৰত ইকেৱাইচি কিন্তু বাধ্যতামূলক গতিকে ইকেৱাইচি সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে কেন্দ্ৰ চৰকাৰে কৈছে যে ইকেৱাইচি নকৰিলে কিন্তু চৰকাৰক দুখী লাভ নাই 17 নম্বৰ কিস্তিৰ ধনো বহুতে সেইবাবে পঢ়িছিল কাৰণ তেওঁলোকে ইকেৱাইচি কৰা নাছিল হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে 18 নম্বৰ কিস্তিৰ ধন আৰু অক্টোবৰ মাহতে দুৰ্গা পূজাৰ পূৰ্বেই এইবাৰ 18 নম্বৰ কিস্তিৰ ধন চৰকাৰে কৃষকসকলক মোকলাই দিব বুলি শেহতীয়াকৈ উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমি জানিব বিচাৰিছো যে দুৰ্গা পূজাৰ সময়তে এইবাৰ 18 নম্বৰ কিস্তিৰ ধন পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলে পাবলৈ গৈ আছে সমান্তৰালকৈ যিসকল নতুন হিতাধিকাৰী আহিব তেওঁলোকে অতি শীঘ্ৰেই নিজৰ নাম সন্নিৱিষ্ট কৰিব পাৰিব তাৰ বাবেও বিশেষ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে কৰিছে সমান্তৰালকৈ যিসকল ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰা হৈছে কোনোবাই কি কৰিছে মৃত পিতৃৰ নামত ধন খাই আছিল ইতিমধ্যে খেতিয়ক পিতৃৰ মৃত্যু হৈছে আৰু যিসকল পুত্ৰই বৰ্তমান চাকৰি কৰি আছে তেওঁলোকে পিতৃৰ নামত ধন লৈ আছিল তেওঁলোকৰ নামসমূহ কৰ্তন কৰা হৈছে বা কিছুমান ভুৱা হিতাধিকাৰী আছে যিসকল খেতিয়কেই নহয় কিন্তু নিজকে খেতিয়ক বুলি পৰিচয় দি ধন লাভ কৰি আছে তেওঁলোকৰ নামসমূহ ইতিমধ্যে কৰ্তন কৰা হৈছে বিশেষ এটা সাৰ্ভে চলিছিল সমগ্ৰ দেশজুৰি আৰু এই সাৰ্ভেৰ পাছত ধৰা পৰিছে বহু ভুৱা হিতাধিকাৰী আৰু তেওঁলোকৰ নামবোৰ কৰ্তন কৰি দিয়া হৈছে 17 নম্বৰ কিস্তিৰ ধনৰ পাছতেই তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে 18 নম্বৰ কিস্তিত তেওঁলোকে হয়তো চৰকাৰৰ ধন নাপাব বুলি জানিব পৰা গৈছে কিন্তু যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকেও ধনৰ পৰা বঞ্চিত হ'ব পাৰে যদিহে ইকেৱাইচি নকৰে গতিকে মনত ৰাখক আপুনি ইকেৱাইচি কৰিবই লাগিব আগন্তুক কিস্তিৰ ধন পাবলৈ হ'লে ইকেৱাইচি কৰাটো বাধ্যতামূলক গতিকে পিএম কিষাণ এপৰ জৰিয়তে আপুনি ইকেৱাইচি কৰিব পাৰিব আপুনি কৰি লওক অনলাইনতো কৰিব পাৰিব ইকেৱাইচিৰ কাম গতিকে অনলাইনত ইকেৱাইচি আপুনি সম্পূৰ্ণ কৰক লগতে সিএসসি চেণ্টাৰত গৈও আপুনি ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰিব পাৰিব মুঠৰ ওপৰত ইকেৱাইচি বাধ্যতামূলক ইকেৱাইচি সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে আৰু পিএম কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিত শীঘ্ৰেই ভাল খবৰ আহিব অতি শীঘ্ৰেই ধন মোকলাই দিয়া হ'ব আৰু অক্টোবৰ মাহত 18 নম্বৰ কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ ধন আৰু 18 নম্বৰ কিস্তিৰ ধন পূজাৰ ওচৰতে দিব হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ এই ধন সোমোৱাই দিব কেন্দ্ৰীয় চৰকাৰে ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট আৰু একাউণ্ট আপডেট নকৰিলে কিন্তু আপোনাৰ ধন নোহোমাব পাৰে এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম আৰু এই কামৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো অন্যথা আপুনি কিন্তু কৃষক সন্মান নিধিৰ ধনৰ পৰা বঞ্চিত হ'ব আপুনি ধন নাপাব আগন্তুক কিস্তিৰ ধন পাবলৈ হ'লে ইকেৱাইচি কৰাটো বাধ্যতামূলক ইকেৱাইচি এতিয়াই কৰক আপুনি পিএম কিষাণ এপৰ জৰিয়তে আপুনি ইকেৱাইচিৰ কাম কৰিব পাৰিব গতিকে এই কাম সহজেই কৰি লওক অনলাইনতো কৰিব পাৰিব ইকেৱাইচি গতিকে ইকেৱাইচিৰ কাম আপুনি অনলাইনত কৰক অথবা সিএসসি চেণ্টাৰত গৈও আপুনি ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰিব পাৰিব মুঠৰ ওপৰত ইকেৱাইচি বাধ্যতামূলক ইকেৱাইচি সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে